আৰু মাজত মাত্ৰ এটা দিন বাকি থকা অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। শনিবাৰে বিমানবন্দৰত উপস্থিত হৈ নতুন টাৰ্মিনেল উদ্বোধন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি আপোনালোকক এই আলোকচিত্ৰ কিছুমান দেখুৱাইছোঁ, যিটো বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। সেই টাৰ্মিনেলটো ৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। অতি অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে চকুত লগাকৈ চালে চকুৰোৱাকৈ এই টাৰ্মিনেলটো সজাই পৰাই তোলা হৈছে। এবাৰত ৪,৫০০ যাত্ৰীক নিয়ন্ত্ৰণ কৰিব পৰাৰ ক্ষমতা আছে এই নতুন টাৰ্মিনেলটোত। আমি তাৰেই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু সেই টাৰ্মিনেলটোৰ মুক্তিৰ দুদিন পূৰ্বৰ যি ছবি, সেয়া দেখুৱাবৰ বাবে আমি আপোনালোকক পোনপটীয়াকৈ লৈ গৈছোঁ আমাৰ সাংবাদিক হিতেন মালিৰ কাষলৈ। গুৱাহাটীস্থিত যে আন্তঃৰাষ্ট্ৰীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ যি নতুন যিটো টাৰ্মিনেল ঠিক মেইন পথতে ৰৈ আছো আমি। আৰু মেইন যি পথটো আছিলে, মেইন পথৰ পৰা আচলতে যিটো পথত আছো, এই পথেৰে আচলতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই পথেৰে অহা পৰহি অৰ্থাৎ ২০ ডিচেম্বৰৰ দিনা এই পথেৰে যাব আৰু গৈ নতুন টাৰ্মিনেলটো তেখেতে উদ্বোধন কৰিব। আৰু যি নতুন টাৰ্মিনেলটো যোৱাৰ কাৰণে যি পথ আছে, পথত দেখা আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যি মেইন পথ, আৰু এই পথেৰে আচলতে যিসকল যাত্ৰী দেশ বিদেশলৈ যাব আৰু দেশ বিদেশলৈ যোৱা যাত্ৰীসকলে এই পথেৰে যাব, যাই ওপৰলৈ যাব, যাই তাৰ পিছত তেখেতলোকে তাতে নামিব। নামাৰ পিছত তেখেতসকলৰ গাড়ী আগেৰে ওলাই আহিব। আৰু যিসকল যাত্ৰী বিদেশৰ পৰা দেশ বিদেশৰ পৰা আহিব, তেখেতসকলে তলৰ পৰা আহিব। মুঠতে দুখলপীয়া যি বিমানবন্দৰৰ যি নতুন টাৰ্মিনেলটো বনোৱা হৈছে, বনোৱাটো ওপৰেৰে যোৱাটো আৰু অহাটো হৈছে আপোনাৰ তলেৰে। আৰু ক'ব লাগিব যে বিমানবন্দৰৰ যি চৌপাশ আচলতে ৰজনজনাই তুলিছে। চৌপাশ এতিয়া চকুৰে চাব লগা দৃশ্য, কাৰণ এতিয়া বিমানবন্দৰৰ চৌপাশ মাত্ৰ জিলিকি আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ এতিয়া মাত্ৰ অধীৰ আগ্ৰহে ৰৈ আছে যিসকল কৰ্মচাৰী আছে, ৰাজ্য চৰকাৰৰ যিসকল প্ৰতিনিধি আছে। আৰু এদিন আগতে দেশৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি গৈছে যে যিটোকে প্ৰধানমন্ত্ৰী দেশলৈ আহিব যাতে কোনো ধৰণৰ ক্ষতি নৰয়, কোনো ধৰণৰ যাতে ইয়াতে ক্ৰুটি নৰয়, সেই সকলোবোৰ চোৱা চিতা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই পদাৰ্পণ কৰি গৈছে, পৰিভ্ৰমণ কৰি গৈছে। আৰু যি ক'বলৈ গ'লে প্ৰায় ৬,০০০ কোটি টকাৰে নিৰ্মাণ কৰা যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নতুন টাৰ্মিনেলটোত, আৰু ইয়াতে প্ৰতি বছৰত ১,৩২ লাখ যাত্ৰীয়ে অহা যোৱা কৰিব পাৰিব আৰু প্ৰতিদিনে প্ৰায় ৪৫,০০০ যাত্ৰীয়ে বিমানবন্দৰলৈ অহা যোৱা কৰিব পাৰিব। যি আচলতে নতুনকৈ যি টাৰ্মিনেলটো এতিয়া চৌপাশ এতিয়া সুন্দৰকৈ সজাই পৰাই তুলিছে, যাতে কোনো ধৰণৰ প্ৰধানমন্ত্ৰী আহিলে যাতে কোনো ধৰণৰ ইয়াতে ক্ৰুটি নলয়, প্ৰধানমন্ত্ৰী কোনো ধৰণৰ যাতে ইয়াতে বিশৃংখলা পৰিস্থিতি নহয়, চাফ চিকুণতাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। যে বিমানবন্দৰৰ যি ৰাস্তাটো চৌপাশ আছে, যে নতুনকৈ ভিআইপিৰ পৰা যি ধাৰাপুৰলৈ যোৱাৰ কাৰণে যিটো SOS হৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোৰ চৌপাশ এতিয়া গছ গছনিৰে ফুলেৰে আচলতে সজাই পৰাই তুলিছে। আৰু যি চৌপাশ এতিয়া যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে দিনে নিশা আচলতে কাম কৰি আছে, যে যিটোকে মাত্ৰ মাজত এটা দিন, আৰু এটা দিনৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই গুৱাহাটীৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহিব। আৰু আহি যিটোকে ইয়াতে প্ৰায় ৬,০০০ কোটি টকাৰে নিৰ্মাণ কৰা যিটো নতুন টাৰ্মিনেলটো তেখেতে উদ্বোধন কৰিব। আৰু সকলোৱে আচলতে অধীৰ আগ্ৰহে ৰৈছে যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে। আৰু যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে বহু কষ্ট কৰি দিনে নিশাই কাম কৰি আছে। দিনে নিশাই যিসকল চিকিউৰিটি আছে, চিকিউৰিটিসকলে তেখেতসকলে যি সকলো দিনে নিশাই ব্যস্ত। হিতেন, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সেই টাৰ্মিনেলৰ সন্মুখৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।